Hello everyone, কি খবৰ? স্বাগতম জনাইছো আন এটি ভিডিঅলে। আজি ভিডিঅটোত আমি চ্যাপ্টাৰ নম্বৰ 5 ক্লাস 10 ৰ চ্যাপ্টাৰ নম্বৰ 5 যোনটো আছিল তোমালোকৰ লুপছৰ আমাৰ যোন নেক্সট পাৰ্ট আমি যেটো চ্যাপ্টাৰ নম্বৰ 4 ত অলৰেডি আমি ইন্ট্ৰোডাকশন টু লুপ আমি লুপ কি হয় লুপ কেনেকৈ ইউজ কৰিব লাগে এখিনি শিকি আহিছো তো চ্যাপ্টাৰ 5 ত তোমালোকক কি কৈছে নেস্টেড লুপছ আমাক শিকাব তো এটো কোনো এক্সট্ৰা লুপৰ বস্তু নহয় একচুয়ালি তোমালোকৰ এই টাৰ্মটো নেস্টেড টাৰ্মটো কি বুজাইছে যে এটাৰ ভিতৰত এটা সোমাই থাকিব মানে আগৰে যেনেকৈ আমি এটা লুপ বনাইছিলো ন এবাৰ যেনিবা আমি দুই তিনটা লুপ বনাম এটা লুপৰ ভিতৰত আন এটা লুপ সোমাই থাকিব ইমান টান কনসেপ্ট একো নাই নিউ কে একো নিহিব খালি ইউজ কৰা ধৰণটোৱে শিকিব বাকি লুপ আমি যেনেকৈ ফৰ লুপ শিকিছিলো ডু হুৱাইল লুপ শিকিছিলো হেখিনি লুপে থাকিব ওকে তো এই বস্তুটো ইউজ কেলে কৰিছো আমাক যদি লুপছৰ বিষয় অলৰেডি আমাক আগৰ চ্যাপ্টাৰটোত শিকালেই তো ইয়াত আমি কেলে ইউজ কৰিছো সাবা এটা পইণ্ট আমি লাষ্ট চ্যাপ্টাৰত এনেকুৱা প্যাটাৰ্ন বিলাক সলভ কৰিছিলো ওকে তো মানে তোমালোকে এই ভিডিওটো চোৱাৰ আগতে আগৰ ভিডিওটো তোমালোকে কমপ্লিট কৰি লবা যদি কোনবাই চোৱা নাই মই লিংকটো দি দিম তলত আগৰ ভিডিওটো তো চ্যাপ্টাৰ 4 টো কমপ্লিট হলেহে আমি এটো ভালসে বুজি পাম এনিৱেজ আগতে আমি চ্যাপ্টাৰ 4 ত এনেকুৱা কিছুমান প্যাটাৰ্ন সলভ কৰিছিলো যত আমাক লাইন বাই লাইন কিছুমান প্ৰিন্টিং কৰিবলৈ দিছিলে ইয়াত আমি আগতে কি এপ্ৰ'চ লৈছিলো আগতে কৰিছিলো যে যিমানটা লাইন থাকে হিমানটা আমি লুপ বনাইছিলো যিকোনো লুপ হ'ব পাৰে এন্ড প্ৰত্যেকটো লুপক আমি কৈছিলো যে ইমান কিটা নাম্বাৰ ইমানবাৰ প্ৰিন্ট কৰিব লাগে লুপ বনোৱা পইণ্টটো হৈ গল যে এটা কাম আমি ৰিপিটেডলি কৰি থাকিব পাৰিম আমি এবাৰ লিখিম কিন্তু লুপটো নিজে নিজে কামটো সলভ কৰি গৈ থাকিব মই লুপৰ বিষয় ইয়াত ইমান এক্সপ্লেইন নকৰো আগৰ ভিডিওত আছে আমি এখিনি কৰিলো অলৰেডি তো ইয়াত আমি কি কৰিছিলো যে যিমানটা লাইন থাকে হিমানটা লুপ বাৰ বাৰ বনাব লগিয়া হৈছিল তো হে বস্তুলকে কাউন্টাৰ কৰিবলৈ কাৰণে আমি নেস্টেড লুপছ ইউজ কৰিছো কিয়নো আজি আমাক 4-5টা লাইন আছে আমাক গাত লগা নাই যদি কেনেবাকে প্যাটাৰ্নটো বলে 100টা লাইন প্ৰিন্ট কৰিব দিছে আমাক এনেকে বলে গৈ আছে 1 2 3 4 5 6 1 2 3 4 5 6 7 1 2 3 4 তেনেকে যেন 1 পৰা আমাৰ 100 লৈকে যেনিবা গৈ আছে তো তেনুৱা ক্ষেত্ৰত আমি কি কৰিম তেনুৱা ক্ষেত্ৰত আমি 100 বাৰ লুপ লিখি থাকিম নেকি নহয় হে বস্তুটো কোনো লাইক এটা ভাল সলিউশন নহয় হেতুক আমি কেনেকা টাৰ্গেট কৰিম চাবা ইয়াত আমি ফাৰ্ষ্টত চাম আমি এটা লুপৰ বদলি এবাৰ দুটা লুপ খুলিম যোনটো প্ৰথম লুপ থাকিব হে প্ৰথম লুপটোৱে কোনটো বস্তু টাৰ্গেট কৰিব যে আমাৰ প্যাটাৰ্নটোত কিমানটা লাইন আছে তাৰ অনলি কাম হ'ব যে লাইনটো চেক কৰা এন্ড ভিতৰত আৰু এটা লুপ খুলিম আমি হে লুপতে কি কৰিব যে প্ৰত্যেকটো লাইনত কেনেকে প্যাটাৰ্নটো প্ৰিন্ট হৈছে হি হেতু চাব জাস্ট দুটা বস্তু ক্লিয়াৰ হ'ব লাগিব এটাই লাইন চাব এটাই প্ৰিন্টিং খিনি চাব ওকে আগতে এটা লুপ দিছিলো আমি তাক অকল প্ৰিন্টিংটো চাইছিলো আমি যে লাইনত কি প্ৰিন্ট হৈ আছে এটা খালি এটা এডিশনাল লুপ এটা লম চাবা ইয়াৰ আমাৰ বস্তুটো সিনট্যাক্সটো কেনেকুৱা ধৰণৰ হ'ব পাৰে মই জাস্ট এনে এটা এক্সাম্পল দিছো ৰেন্ডম এক্সাম্পল হ'ব এটো যেনিবা এটা লুপ আছে এনেকুৱা তোমালোকৰ যিকোনো ভ্যালু হ'ব পাৰে মই জাস্ট এনে এটা লুপ বনাইছো ধৰিলা এই লুপটো আমি জানো যে এই ব্ৰেকেটটা লিখালৈকে লুপটো ষ্টাৰ্ট হৈ গ'ল এতিয়া এই লুপটোৰ ভিতৰতে আমি আৰু এটা লুপ বনাম মানে ফৰ এক্সাম্পল এনেকে আমি যিকোনো এটা লুপ বনাব পাৰো ওকে এই কেসটো তেতিয়া হৈছে কি চাবা দেই যদি আমি এনেকে কিছুমান লুপ বনাই মানে ইয়াৰ ভিতৰত কিবা কিবি লিখা থাকিব মই এতিয়া বস্তুখিনি লিখাখিনি আমি টাৰ্গেট কৰা নাই আমি বস্তুটো মানে ষ্ট্ৰাকচাৰটো পঢ়িছো এতিয়া এই বাহিৰৰ লুপটো অবভিয়াস কথা যোনটো ডাঙৰ লুপটো কথা কৈছো ন এটোক আমি আউটাৰ লুপ বুলি কম একেবাৰে সহজ ল্যাঙ্গুৱেজত কৈছে বস্তুটো এন্ড এই যোনটো ভিতৰৰ লুপটো এটোক আমি ইনাৰ লুপ বুলি কম তো আলটিমেটলি এটা লুপৰ ভিতৰত আৰু এটা লুপ সোমাই আছে আৰু বেলেগ বেলেগ হাজাৰটা আমি লুপ সোমাব পাৰো এটা মেইন লুপৰ ভিতৰত আমি আৰু লুপ সোমাব পাৰো তো এটা লুপৰ ভিতৰত এটা লুপ সোমাই আছে বস্তু নেস্ট হৈ আছে হেকাৰণে ইয়াক নেস্টেড লুপছ বুলি দিছে বেলেগ একো কথা নহয় ওকে এটা এনেকুৱা এটা ষ্ট্ৰাকচাৰে এই প্যাটাৰ্নটো কেনেকে টাৰ্গেট কৰিব চাবা দেই এই যোনটো আউটাৰ লুপ থাকিব আমি কলো যে হি হদা লাইন চাব আমি তাক আগতে মেনশন কৰি দিম যে ই কিমান বাৰ ঘূৰিব লাগিব যদি মই কৈছো ই 1 পৰা 5 লৈকে যাব মানে হি 5 টাইমছ ৰিপিট হ'ব লাগিব বস্তুটো তো হি মানে কি হি 5টা লাইন বাৰ বাৰ ৰিপিট হৈ থাকিব এন্ড প্ৰত্যেকটো লাইনত কি কৰিব এই লুপটো যিমানবাৰ ৰিপিট হ'ব প্ৰত্যেকবাৰে এই ভিতৰ লুপটো চলাব তো হি প্ৰথমবাৰ কাম কৰিলে হে ভিতৰ লুপটো কমপ্লিট চলাব দেন আকৌ ৰিপিট হ'ব আকৌ তা কমপ্লিট চলাব আকৌ ৰিপিট হ'ব মানে আলটিমেটলি ভিতৰ লুপটো কিবা চলিব 5 বাৰ চলিব
তো যদি 5টা লাইন আছে ভিতৰৰ লুপটো 5 টাইমছ চলিব এটা চাবা দে এই পাৰ্টিকুলাৰ বস্তুটো আমাক কি প্ৰিন্ট কৰি দিব এই বাহিৰৰ লুপটো যেতিয়া 5 বাৰ চলিব যে প্ৰথমবাৰ ফাৰ্স্ট টাইমত যেতিয়া হি এক্সিকিউট হ'ব তো এই ভিতৰৰ লুপটো আমি কিমান বাৰ হ'ব বুলি কৈছো 1 বা 3 লাগি তিনিবাৰ এক্সিকিউট হ'ল তো প্ৰথম লাইনটো তিনটা বস্তু প্ৰিন্ট হ'ল আকৌ লুপটো ঘুৰিব বাহিৰৰ লুপটো আকৌ নেক্সট লাইনত যাব আকৌ নেক্সট লাইনত ভিতৰটো এক্সিকিউট হ'ব নেক্সট লাইনত আকৌ তিনটা বস্তু প্ৰিন্ট হ'ল তো তেনেকে বুজি পাইছা নি কথাটো আমি দুটা বস্তু একেলগে চলাই নি আছো ক্লিয়াৰ হ'ল পইণ্টটো যেতিয়া আমি ফাৰ্স্ট প্ৰবলেমটো কৰিম চাবা বস্তুটো হে তাৰ বেসিক পইণ্ট এটা মনত ৰাখিবা যে আমি কেনেকে ষ্ট্ৰাকচাৰটো বনাইছো তাৰপিছত একেবাৰে সহজ লাগিব চেপ্টাৰটো একেবাৰে সহজ লাগিব ওকে তো ধৰি লবা আমি এই প্যাটাৰ্নটোকে লৈছো তো আমি এই প্যাটাৰ্নটো পৰা ষ্টাৰ্ট কৰো বস্তুবিলাক কেনেকে সলভ কৰিম একেবাৰে সহজে বুজাই দিম মই ধৰি লও আমাক যেনিবা এই প্যাটাৰ্নটো প্ৰিন্ট কৰিব দিছে সি ল্যাঙ্গুৱেজৰ এটা ফার্স্ট কথা কি হ'ব আমি সি এর বেসিক স্ট্রাকচারটো বনাবই লাগিব ইনক্লুড stdio.h এখানে থাকিব হদায় int main থাকিব এতিয়া কথাটো কি হৈ গল আমাক লুপ কেটা লাগিব আমি অলরেডি চালো যে দুটা লুপ বনাম এটা লাইন চাব এটা প্রত্যেকটো প্রিন্টিং চাব তো দুটা লুপৰ কাৰণে দুটা আমি ভেৰিয়েবল খুলিম আমি জানো লুপৰ কাৰণে ভেৰিয়েবল খুলিব লাগে তো int I, j দুটা ভেৰিয়েবল খুলি দিলো ওকে এতিয়া যোনটো প্ৰথম লুপটো কাম কি লাইন চোৱা যেনুকুৱাই প্যাটাৰ্ন নহয় সদায় প্ৰথম লুপটোৰ কাম হ'ব কিমানটা লাইন আছে হেতু চোৱা তো লাইন কেটা আছে প্যাটাৰ্নটো টোটাল 5টা আছে এই লুপটো বনাবলৈ একেবাৰে সহজ যদি 5টা লাইন আছে তো লুপটো কেনেকৈ বনাম আমি এটা ফৰ লুপ খুলিম ফৰ লুপটো সহজ হয় I স্টাৰ্টিং কৰিম 1d আমি জানো অলৰেডি এইবিলাক বস্তু এন্ড কিমানত শেষ কৰিম I less than equal 5 কিয় কাৰণ আমি 5টা লাইন আছে তাক 5 বাৰ ৰিপিট কৰিব বিচাৰিছো একদম ইজি I এই লুপটোৰ কাম এখিনতে খতম মেইন কামটো হ'ব ভিতৰৰ লুপটো ভিতৰত আমি j লুপ খুলিম এতিয়া ভিতৰৰ লুপটো তোমালকে চাবা কেনেকৈ চাবা দে একেবাৰে সহজ বস্তু ভিতৰৰ লুপটো কাম কি হ'ল যে প্ৰত্যেকটো লাইনত কি বস্তুনো প্ৰিন্ট হৈছে ওকে এ তোমালকে যদি প্ৰত্যেকটো লাইন স্টাডি কৰা প্ৰত্যেকটো লাইনৰ স্টাৰ্টিং 180 হৈছে তো যেতিয়া আমি এনেকুৱা কোনবা ফিক্স ভ্যালু থাকিব তাক আমি ডাইৰেক্ট পাতিব পাৰিম এটা লুপৰ এটো হৈ গৈছে ইনিশিয়ালাইজেশন স্টাৰ্টিং কন্ডিশনটো হৈছে ক'ত শেষ হ'ব এন্ড হি বাহিছে নে কমিছে হে তিনটা বস্তু স্টাডি কৰিম সবৰে স্টাৰ্টিংটো একে নেকি এক তুমি কি লিখিম j = 1 লিখিম এতিয়া প্ৰত্যেকটো লাইন স্টাডি কৰাছোন স্টাৰ্টিংৰ পৰা ভ্যালুটো বাহিছে নে কমিছে বাহিছে তেনেকে 1 2 3 4 1 2 3 4 5 1 2 3 কোনবা এটা লাইন চালে আমি সদায় আমি হেকৰ লাইনটো চাও যে ভ্যালু বিলাক বাহি গৈ আছে হনে তো হেতু কাৰণে কি কৰিম আমি এটো j++ দি লম তো মাজৰটো কিয় নিদিলো কাৰণ j++ দি দিয়া লগে লগে সদায় সিম্বলটো লেস দেন ইকুৱেল হ'ব সদায় লেস দেন ইকুৱেল হ'ব যেতিয়া বস্তুটো প্লাস প্লাস হ'ব সদায় লেস দেন ইকুৱেল হ'ব যেতিয়া মাইনাস মাইনাস হ'ব সদায় গ্ৰেটাৰ দেন ইকুৱেল হ'ব কিয় কাৰণ এটা বস্তু প্লাস প্লাস হ'ব হলে হি সৰু পাই ডাঙৰলে যাব লাগিব ন তো সেই কাৰণে সৰু পা যেটো গৈছে সেই কাৰণে লেস দেন ইকুৱেল বুজি পাইছা কথাটো এতিয়া আমাৰ মেইন পইণ্টটো আহি গল এই পাৰ্টটো আমি কেনেকৈ সলভ কৰিম এই পাৰ্টটো হৈছে কিমানত এন্ডিং হ'ব লাগিব এতিয়া চোৱা প্ৰত্যেকটো লাইনৰ এন্ডিংটো একে নেকি নহয় এন্ডিংটো যেটো একে নহয় আমি ইয়াত ফিক্স ভ্যালু দিব নোৱাৰো স্টাৰ্টিং একে আছিল সেইকাৰণে স্টাৰ্টিংটো ফিক্স দিছো ওকে তো ইয়াত কি কৰিম আমি এনেকুৱা এটা ভ্যালু বহাব লাগিব যোনটো নিজে চেঞ্জ হৈ থাকে এবাৰ হি নিজে 1 হ'ব এবাৰ 2 হ'ব এবাৰ 3 হ'ব এবাৰ 4 হ'ব এবাৰ 5 হ'ব তেনেকুৱা ভ্যালু আমি কেনেকৈ দিম একেবাৰে সহজ আমি I ইউজ কৰিব নোৱাৰো জানো I মানে কি I 1 পৰা 5 লৈকে যাব I এবাৰ 1 হ'ব এবাৰ 2 হ'ব এবাৰ 3 হ'ব এবাৰ 4 হ'ব এবাৰ 5 হ'ব তো প্ৰথম লাইনত থাকোতে I1 থাকিব সেকেন্ড লাইনত I2 থাকিব থাৰ্ড লাইনত I3 থাকিব তেনেকে I জন আবাহিব যাব তো মই যদি j less than equal I পাতি দিও তেতিয়া আমাৰ প্ৰবলেমটো সলভ হ'ব না চাওচোন I প্ৰথমতে 1 তো এই লুপটো এক্সিকিউট হ'ব এই লুপটো এক্সিকিউট হলে স্টাৰ্টিং 1 দি হ'ব এন্ড এন্ডিংও স্টাৰ্টিং 1 দি হ'ব এন্ডিংও 1 দি হ'ব কেলে কাৰণ প্ৰথমবাৰৰ কাৰণে I1 আকৌ ৰিপিট হল বস্তুটো এবাৰ কিমান হ'ব I2 হ'ব এবাৰ আকৌ এই লুপটো যদি এক্সিকিউট হয় লুপটো সদায় একে দি স্টাৰ্ট হ'ব
এবাৰ i ভ্যালু কিমান 2 এবাৰ 2 ঠেক হ'ব তেনেকে এবাৰ 3 ঠেক হ'ব এবাৰ 4 ঠেক হ'ব এবাৰ 5 ঠেক হ'ব বস্তুটো বুজি পালা নে এই i ভ্যালুটো সদায় চেঞ্জিং ভ্যালু সেই কাৰণে আমি ইয়াত i দিছো কিয় কাৰণ এন্ডিংটো সদায় চেঞ্জ হোৱা ভ্যালু আছে এতিয়া আমি কৰিম এই লুপটো কাম হ'ল যে কিবা এটা বস্তু প্ৰিন্ট কৰা তো প্ৰত্যেকত প্ৰিন্ট কৰিবলৈ প্ৰিন্ট আছে আমি অলৰেডি আগৰ চেপ্টাৰত শিকি আহিছো যে এনেকুৱা যদি চেঞ্জিং নাম্বাৰ প্ৰিন্ট কৰিবলৈ দিয়ে সদায় আমি পাৰ্চেন্টেজ দি ইউজ কৰো এন্ড পাৰ্চেন্টেজ দি কোপা আহিব যোনটো লুপৰ আন্ডাৰত আমি প্ৰিন্ট কৰাইছো তো z প্ৰিন্ট কৰাইছো আমি z ভ্যালুটো আহিব ওকে এতিয়াও প্ৰবলেমটো শেষ হৈ যোৱা নাই প্ৰত্যেকটো লাইনৰ পিছত এটা গ্যাপ আছে দেখিছানে সৰি মানে এটা লাইন ব্ৰেক আছে এই লাইনটো হৈ যোৱাৰ পিছত নেক্সট টেনলে আহিব লাগিব এই লাইনটো হৈ যোৱাৰ পিছত নেক্সট টেনলে আহিব লাগিব তো কম্পিউটাৰে বাই ডিফল্ট এই লাইনটো যে ভাঙিব লাগিব গম নাপায় এই লুপটো মানে কি এইখিনি পৰা এইখিনিলৈকে মানে এই লুপটোৱে মানে এটা লাইন প্ৰিন্ট কৰিব হে লাইনটো প্ৰিন্ট কৰাৰ পিছত আমি সদায় এটা লাইন ব্ৰেক দিব লাগিব যাতে লাইনটো ভাঙ খাই যাওক দেন এটো ক্লোজ হৈ তাহলে প্ৰথম বস্তুটো অলপ টান লাগিব পাৰে কিন্তু টান বুলিবলৈ একো নাই আমি জাস্ট প্যাটাৰ্নটো বুজিব লাগে যে সলভ কেনেকৈ কৰিছো সদায় এই প্ৰথম লাইনটো প্ৰথম লুপটো একেবাৰে হয় জাস্ট যিমানটা লাইন থাকে এই ভ্যালুটো ইমানটো চেঞ্জ কৰি ল'ব বাকি সদায় একে যেটো ডিপেন্ড কৰিব যে কেনেকুৱা হয় আমি এতিয়া প্যাটাৰ্ন বস্তু ইউজ কৰিম চাম তাতে আমাৰ ক্লিয়াৰ হৈ যাব বাট এই বস্তু মনত ৰাখিবা এই ভিতৰ লুপটো কাম হ'ল লাইনটো প্ৰিন্ট কৰা এন্ড এটো তাৰ ওপেনিং এটো ক্লোজিং তো এই লুপতে লাইনটো প্ৰিন্ট কৰাৰ পিছত সদায় আমি লাইন ব্ৰেক এটা কৰিব লাগিব এন্ড এই প্ৰসেছটোকে যিহেতু আমি বাহিৰৰ লুপটোত 5 বাৰ হ'ব দিছো এই লাইনটোকে হি 5 বাৰ প্ৰিন্ট কৰি যাব এন্ড এন্ডিংটো প্ৰত্যেকবাৰে বেলেগ কেনেকৈ হ'ব কাৰণ এন্ডিংটো আমি i ৰ ওপৰত ডিপেন্ড কৰাইছো i যিমান চেঞ্জ হ'ব এন্ডিংটো সিমানে চেঞ্জ হ'ব বস্তুটো বুজি পালানে এই প্যাটাৰ্নটো প্ৰিন্ট কৰা সহজ উপায় হ'ল এনেকুৱা আমি চেপ্টাৰ 4 ৰ নিচিনাকৈ কৰা হলে কি কৰিব লগা হ'ল তো 5টা লুপ বেলেগ বেলেগকৈ বনাব লগা ওকে এতিয়া লাষ্টত কি থাকিলে আমি এটো ক্লোজ কৰিলো এই বাহিৰ লুপটো ক্লোজ কৰিলো শেষত আমাৰ ৰিটাৰ্ন 0 দিম এটো আমি এই আইএনটি মেইনটো ক্লোজ কৰিলো তো এই প্ৰবলেমটো সলিউশন হ'ব বুজি পালো একেবাৰে সহজ এটা আমি দুটামান ফৰ্মুলা মনত ৰাখি যাতে আমি বস্তুবিলাক সহজে সলভ কৰিব পাৰিম তেনেকৈ এই প্যাটাৰ্নটো আমাৰ আছিল এই প্যাটাৰ্ন দেখানে এন্ডিংটো 11 চেঞ্জ হৈছে যদি এন্ডিংটো এই তোমালোকক সহজ হ'ব কাৰণে মই লিখি দিছো এন্ডিংটো যদি 11 কে বাঢ়ে তেতিয়া আমি এই টুকুৰা জায়গাত আমি এই টুকুৰা জায়গাৰ কথা পাতি আছো দেই জেৰ এই টুকুৰা জায়গাত আমি সদায় আই লিখিম সিধা আমি আই লিখিম যদি এন্ডিংটো 11 কে বাঢ়ে যদি এন্ডিংটো দুঘাত কে বাঢ়ে আমি সদায় 2 ইনটু i - 1 লিখিম আমি তো আমি বস্তুটো ইয়াত মানে ব্ৰেকেট নিদিলেও হ'ব ব্ৰেকেট নিদিলেও একেটা কামে কৰিম 2 ইনটু i - 1 কিয় হে বস্তুটো আমি নেক্সট প্ৰবলেমটো চাম কিন্তু দুঘাতকে বাঢ়িলে আমি এই i জায়গাত 2 ইনটু i - 1 পাতি দিলে হৈ যাব বস্তুটো ওকে বুজি পালো কিয় হয় তোমালোকে নিজে চালে গম পাই যাবা নেক্সট আমি যেটা প্ৰবলেমটো কৰিম কেতিয়াবা কি হয় কেতিয়াবা আমাৰ কমিব পাৰে যদি প্যাটাৰ্নটো আমাক এনেকে দিয়ে যদি প্যাটাৰ্নটো আমাক এনেকে দিয়ে ইয়াত সদায় এন্ডিংটো এঘাতকে কমিছে দেখিছা নে এবাৰ 5 আছে এবাৰ 4 আছে এবাৰ 3 আছে এবাৰ 2 আছে তো কমিলে কি কৰিম কমিলে যদি এঘাতকে কমে এন্ডিংটো তো আমি সদায় 6 - i লিখিম 6 কেলে লিখিছো এই টপ মোষ্টটো চাম যদি 5 এদি স্টার্ট হৈছে তো 6 লিখিম 6 এদি স্টার্ট হলে 7 লিখিম 7 এদি স্টার্ট হলে 8 লিখিম সিম্পল কথা যদি কেনেবাকে দুঘাতকে কমা কথা বুজো তেতিয়া আমি 7 - 2 ইনটু i 7 কেলে লিখিছো কাৰণ 5 এদি স্টার্ট হলে 7 দি কৰিম আমি লিখিম 6 এদি স্টার্ট হলে 8 লিখিম আমি যদি তোমালোকৰ 7 দি স্টার্ট হয় 9 লিখিম বস্তুটো বুজি পালা নাই এঘাত কমিলে টপটো লগত এঘাত প্লাস কৰিম এটো 6 কৰিম আৰু যদি দুঘাতকে কমে টপটো লগত আমি দুঘাত প্লাস কৰি এডাই লিখিম কিন্তু ফৰ্মুলা আমাৰ এই চাৰিটা ইউজ হ'ব সো একচুয়ালি আমি মানে আমি এই বস্তুটো সহজে আমি এইবিলাক বস্তু সলভ কৰিব পাৰিম কাৰণ আমাৰ প্যাটাৰ্ন ইয়াতকে বিয়ণ্ডত আজিলৈকে অহা নাই বা ইয়াতকে বিয়ণ্ডত আহিলেও আমি এই প্যাটাৰ্নটো ফলো কৰিলে হৈ যায় এঘাত বাঢ়িলে এনেকুৱা দুঘাত বাঢ়িলে তেনেকুৱা এঘাত কমিলে এনেকুৱা দুঘাত কমিলে তেনেকুৱা বস্তুটো বুজি পাইছো তো এতিয়া নেক্সট এটা যদি প্ৰবলেম ল চাবা দেই তোমালোকক নেক্সট আমি এটা প্যাটাৰ্ন লৈছো যোনটো তোমাক দুঘাতকে বাঢ়িব এই পাৰ্টটো মৰটল এই পাৰ্টটো
এই একেটা বস্তুকে আমি ফলো কৰি থাকিম এতিয়া জাস্ট অকমান য'ত ত'ত ফলো মানে চেঞ্জ হ'ব মই এইকাৰণে এই পাৰ্টটো ৰাখিছো তোমালোক দেখাইছো যে পেটাৰ্ণ বদলিলে আমাক ক'ত ক'তনো কেনেকেনো চেঞ্জ হৈছে একেবাৰে সহজ লাগিব তোমালোকৰ ধৰি লও যদি আমি এইটো পেটাৰ্ণ লৈছো 1 1 2 3 1 2 3 4 5 এবাৰ এই পেটাৰ্ণটো চাওঁচোন আমি ফাৰ্ষ্টতে এনেকুৱা বস্তু সলভ কৰিব গ'লে কি মন কৰো যে কিমানটা লাইন আছে তো এটা তোমালোকে মন কৰা এই প্যাটাৰ্ণত কিমানটা লাইন আছে তিনটা লাইন আছে তো তিনটা লাইন আছে যেতিয়া এটোটো সদায় একে দি স্টাৰ্ট হ'ব ইয়াত 5 ৰ জাগাত কি পাতিম আমি 5 ৰ জাগাত আমি 3 পাতিম আৰু একো চেঞ্জ কৰিব নালাগে ইয়াত কাৰণ তিনটা লাইন আছে বুজি পালো কথাটো মেইন লুপটো লে আহো আমি মেইন লুপটো চাও যে লুপটো আমি কেনেকৈ ষ্টাডি কৰিছিলো যে স্টাৰ্টিং সবৰে একে নেকি স্টাৰ্টিং একে তো আমি জিটো হয় হেতুকে দিম এক দিম আমি বস্তুটো বুজি পালো তো বস্তুটো এটো লিখা আগত আমি সদায় এটো সাম যে প্লাস প্লাস তে মাইনাস মাইনাস তো কোনবা লাইন ধৰি লবা তোমালোকে একেবাৰে হেকৰ লাইনটোকে ধৰিবা হেকৰ লাইন ধৰিলে কি দেখিছো 1 2 3 4 5 মানে বাহিছে বস্তুটো obviously যে প্লাস প্লাস হ'ব এন্ড প্লাস প্লাস হৈ গলে কাৰণে এটো লেস দেন হৈ যাব মাইনাস মাইনাস হোৱালে গ্ৰেটাৰ দেন হৈ গল তন হেটো আমি সাম পিছত এতিয়া এই মোস্ট ইম্পৰ্টেন্ট পাৰ্টটো লে আহো এন্ডিংটো বেলেগ বেলেগ এন্ডিং কিমান কে বাহিছে এবাৰ 1 পা 3 হৈছে 3 পা 5 হৈছে দুবাৰ বাহিছে নে দুবাৰ বাহিলে আমাৰ কি আছিল ফৰ্মুলাটো দুবাৰ বাহিলে আমাৰ আছিল যে 2 * i - 1 এই ধৰণটো আমি লিখি দিলে হৈ যাব কত লিখিব লাগিব ইয়াত লিখিব লাগিব আৰু একো আমি চেঞ্জ কৰিব নালাগে তো j less than equal 2 * i - 1 and j plus plus আছিলে and এটো কিয় লিখিলো কেনেকৈ লিখিলো মই এটা কম ক্লিয়াৰ কৰি দিম তো এগেইন ইয়াত চেঞ্জিং ভ্যালু আছে নেকি yes সব চেঞ্জিং ভ্যালু এখানে printf ত পার্সেন্টেজ দিয়ে হ'ব and পার্সেন্টেজ যেটো কোপা আহিব হে j পা আহিব is that clear okay তাৰপিছত লাইন ব্ৰেক হ'বই লাগিব কাৰণ প্ৰত্যেকটো লাইন ভাং খাইছে তো বাকিখিনি গুটেখিনি একে থাকিব আমাৰ এটোই ইয়াত সলভ হৈ গল কিমানো কি আছিল এতিয়া আমি এতিয়া যদি আমাক এটা প্যাটাৰ্ণ দি আমি চ্যাপ্টাৰ 4 নিচিনাকে নকৰো যেটা আমাক অকল ইন্ট্ৰোডাকশনৰ কাৰণে দিছিলে আমি প্ৰপাৰলি যদি টাইম বচাবলে হয় আমি এনেকৈ কৰিব লাগিব এক্সাম্পল বুজি পালো যদি বলে বহুত টাইম আছে তোমালোকৰ তে কৈছা বেলেগ কথা যদি নেস্টেড লুপ মেনশন কৰি দিছে তো এনেকৈ কৰিব লাগিব ওকে এতিয়া এই 2 * i - 2 কেলে লিখিলো আমি চাবা দে আমি যদি j একপা স্টাৰ্ট কৰো এন্ডিং কিমান হ'ব লাগিব এক দি হ'ব লাগিব তো ইনিশিয়ালি i কিমান থাকে i 1 থাকিব তো এটো যদি মই i টো পুট কৰো 2 * 1 মানে 2 তো 2 - 1 মানে কি 1 তো প্ৰথম লাইনটো একে পালো না আমি আলটিমেট নেক্সট লাইনত আনসার 3 হ'ব লাগিব নেক্সট লাইনত i কিমান হ'ব i একপা 2 লে যাব যদি মই 2 পাতো i জায়গা 2 * 2 4 4 - 1 3 বুজি পালো কথাটো নেক্সট 5 হ'ব লাগিব তো 5 মানে কি 3 নম্বৰ লাইনত i ভ্যালুটো 3 তো 3 * 2 6 6 - 1 5 বস্তুটো বুজি পাইছা না তো হেইকিটা মই তোমালোক বস্তুটো সহজ কৰি দিছো তোমালোকে নিজে এই বস্তু ট্ৰেক কৰিব পাৰিলা আছে কিন্তু মই সহজে কৰি দিছো যে এঘাত পাৰিলে এনেকুৱা দুঘাত পাৰিলে কাৰণ আমি এনেকুৱা এটা বস্তু মানে বিচাৰিব লাগে এক্সপ্ৰেশন বিচাৰিব লাগে য'ত i ভ্যালুটো যদি আমি পাতি দিও যাতে আমাৰ হে এন্ডিং ভ্যালুটো ওলায় বা তোমালোকে যদি হিমান চিন্তা কৰিব বিচাৰা নাই এইটা বস্তু মনত ৰাখিলেও হৈ যাব আমাৰ কিন্তু মই ৰেকমেন্ড কৰিম তোমালোকে যদি আগবাঢ়িব বিচাৰিছা কম্পিউটাৰ সায়েন্স বা কোডিং কৰিবলে বস্তুবিলাক নিজে ডিটেইলছত বুজি ক্ৰেক কৰি বাকি এক্সামৰ কাৰণে কথাটো বেলেগ ওকে তো বুজি পাই গ'লে এনেকুৱা এটা প্যাটাৰ্ণ এতিয়া আমি এটা প্যাটাৰ্ণ চাম য'ত ভ্যালু বিলাক কমি আহিছে ওকে এবাৰ এই প্যাটাৰ্ণটো প্ৰথম আমি কি চাও সদায় লাইন কেটা আছে লাইন আছে আমাৰ পাঁচটা লাইন আছে তো যদি পাঁচটা লাইন আছে কি কৰিব লাগিব ইয়াত i জায়গাত আমি 5 লিখিব লাগিব চাবা তোমালোকে প্যাটাৰ্ণ দেখি পেলে ইয়াত বলে সাইন হলনি হ'ব নেকি নহয় প্ৰথম লুপটোত কেতিয়াও একো সাইন হলনি নহয় তোমালোকে চিন্তা কৰিব নালাগে এতিয়া আমি আহো সেকেন্ড লুপটোলে এবাৰ যে লুপটোৰ প্ৰত্যেকটো লাইনৰ ষ্টাৰ্টিং কিমান একেটা হয় খালি ষ্টাৰ্টিং কিমান 5 তো আমি j কিমান দি ষ্টাৰ্ট কৰিব লাগিব 5 দি ষ্টাৰ্ট কৰিব লাগিব j = 5 ওকে মানে ইকুৱেল নহয় একচুয়ালি অ্যাসাইন কৰিছো ইয়াত এতিয়া যিকোনো এটা লাইন ধৰি লবা তোমালোকে মই জেনাৰেলি হেকৰ লাইনটোকে ধৰো হেকৰ লাইনটো ষ্টাডি কৰাচোন j ভ্যালুটো কি হৈছে 5 4 3 2 1 কমিছে না বাঢ়িছে কমিছে তো যদি কমে যদি বস্তুটো কমে তো আমি কি লিখো হৰে j মাইনাস মাইনাস বুজি পালো এন্ড যদি মাইনাস মাইনাস হয় তো j এবাৰ গ্ৰেটাৰ দেন ইকুৱেল হ'ব
বুজি পালা আধাতে সলভে হৈ গ'ল তাৰপিছত চাম বস্তুটো এবাৰ এণ্ডিংটো কমিছে কিমানকে কমিছে 11 কমিছে 11 কমিলে আমাৰ কি আছিলে এক্সপ্ৰেছনটো যে যোনটো টপ ভ্যালু থাকে যদি 5 থাকে 6 - 1 হ'ব 5 আছে তো কিমান পাতিম 11 কমিলে কি পাতিম আমি 6 - I বুজি পালো কেলে 6 - I পাতিছো কাৰণ I ভ্যালু যদি 1 হয় 6 - 1 মানে 5 হ'ব I ভ্যালু 2 হলে 6 - 2 মানে 4 হ'ব I ভ্যালু 3 হলে 6 - 3 মানে 3 হ'ব বুজি পালা নাই তো এনেকে বুজি পালো তো এতিয়া যদি সোয়া বস্তুটো আলটিমেটলি গৈ থাই বিলে প্ৰিন্টিংটো কি প্ৰিন্টিংটো চেঞ্জিং প্যাটাৰ্ন ন তো প্ৰিন্টিংটো একো চেঞ্জ নহয় তো কেনেকে চেঞ্জ হ'ব লাগে আমি লুপটোতে কৈ দিলো অলৰেডি তো ইয়াত প্ৰিন্টিংটো পাৰ্সেন্টেজ দি দিছো এন্ড জে লুপৰ ভিতৰত লিখিছো কাৰণে আমি জে কল কৰাই দিছো বাকিখিনি একে থাকিব প্ৰিন্টিং চেঞ্জিং ভ্যালু থাকিলে চেঞ্জ পাৰ্সেন্টেজ দি ফিক্স ভ্যালু থাকিলে ফিক্স হ'ব এতিয়া আমি নেক্সটত ফিক্স এটা চাম তাৰ আগতে তোমালোকক এটা হোমৱৰ্ক দিছো হোমৱৰ্কটো তোমালোকে কৰিবা কি কৈছো আমি এবাৰ যদি আমাক প্যাটাৰ্নটো এনেকে দিয়ে তো এই প্যাটাৰ্নটো তোমালোকে যদি সোয়া ইয়াত কোড চেঞ্জ হ'ব তোমালোকে এই বস্তুটো নিজে সলভ কৰিবা একেবাৰে সহজ ইয়াত গুটেখিনি বস্তু বুজাই দিলো আমি হেপ টাৰ্নটো ফলো হ'ব এন্ড কেনেকুৱা আমাৰ চাৰিটা আমি যোনটো এক্সপ্ৰেছন পাইছিলো যোনটো আমি একচুয়ালি ফৰ্মুলা বুলি কৈছো তো তাত আমি কেনেকৈ ইউজ কৰিব লাগে জানো তো এটো তোমালোকে নিজে কৰিবা ওকে এতিয়া আমি আৰু এটা প্যাটাৰ্ন চাম চাবা দেই যদি প্যাটাৰ্নবিলাক আমাৰ এনেকে দিয়ে বহুত ইম্পৰ্টেন্ট কথা চাবা এইটো বহুত ইম্পৰ্টেন্ট হয় বহুত খেলিমিল লাগে এনেকে দিছে যেনিবা বলে এনেকে দিছে এটা ইয়াত ইহত দুটা ভিতৰত কমন কি বস্তু যে প্ৰিন্টিংটো অকল একে দিছে ইয়াত স্টাৰ প্ৰিন্ট কৰিছে গুটেগাল ইয়াতো 1 এ প্ৰিন্ট কৰিছে গুটেগাল তো এনেকুৱা বিলাক আমি বনাম কেনেকে সো প্ৰথম কথা লাইনটো সেমে থাকিব যেনেকৈ আমি লাইন লিখিছিলো যেনিবা আমি এটুকে বনাইছো যেনিবা এই স্টাৰটোকে বনাইছো লাইন কেটা আছে এটা দুটা তিনটা চাৰিটা আছে তো আমি ইয়াত কি কৰিম 5 ৰ জায়গাত আমি 4 লিখিম এই লুপটোৰ কোনো খেল নাই এই লুপটো সদায় একে থাকিব ইয়াক আমি কেনেকে চাম যদি এনেকুৱা তোমালোকক একে ভ্যালু থকা প্যাটাৰ্ন দিয়ে তোমালোকে মনত ইয়াক 1 2 1 2 3 1 2 3 4 5 তেনেকে ভাবি লবা মানে এটো কেনেকে ভাবিবা আমি 1 1 2 1 2 3 1 2 3 4 একেটা প্যাটাৰ্ন নহয় জানি ইয়াত যেনিবা চেঞ্জিং নাম্বাৰ আছে ইয়াত যেনিবা একেটা ভ্যালুকে আছে সদায় এনেকুৱা ফিক্স ভ্যালু দিয়া প্যাটাৰ্ন থাকিলে সদায় এনেকে ইমেজিন কৰি লবা বস্তুটো কাৰণ তেতিয়া আমাৰ জে লুপটো বনাবলৈ সহজ হয় তো যদি আমি এনেকে ইমেজিন কৰি লৈছো ইয়াক তো কেনেকুৱা হ'ব বস্তুটো জে ষ্টাৰ্টিং সদায় কিমান হৈছে সদায় একে দি হৈছে এতিয়া তো আমি বেলেগ বস্তু বুজি পালো কোনবা লাইন ধৰিবা জে কি হৈছে প্লাস হৈছে তো আমাৰ জে প্লাস প্লাস হৈছে এন্ড প্লাস প্লাস হলে কি হ'ব লেস দেন ইকুৱেল হয় এন্ড কিমানকে এন্ডিংটো কিমানকে চেঞ্জ হৈছে এক এককে চেঞ্জ হলে আমাৰ আই হয় ওকে বনাই ললো আমি খালি এবাৰ এই প্ৰিন্টএফ টো চেঞ্জ হ'ব কেলে প্ৰিন্টএফত আমি এটো ইমেজিনে কৰি লৈছো বনাবলৈ কাৰণে কিন্তু একচুয়াল আমাৰ প্যাটাৰ্নটো এটোহে আছে ইয়াত আমাক প্যাটাৰ্ন বিলাক সদায় একে আছে চেঞ্জ হলে পার্সেন্টেজ দি দিছিলো ইয়াত আমাৰ প্ৰিন্টএফ টো চেঞ্জ হৈ যাব প্ৰিন্টএফ টো কেনেকুৱা হৈ যাব প্ৰিন্টএফ যদি ফিক্স ভ্যালু থাকে আমি ফিক্স দি দিম স্টাৰ দি দিম খেল খতম বাকি কোন হয় চেঞ্জ বাকি কোন হয় কাৰণ প্যাটাৰ্নটো তো এটো নিছাই ন এই প্যাটাৰ্নটো একদম একে ডিফাৰেন্সটো কত প্ৰিন্টিংটোতে ডিফাৰেন্স তো আমি প্ৰিন্টিংটো চেঞ্জ কৰিছো অকল ঠিক একে ধৰণে এই প্যাটাৰ্নটো এটো নিছনা একে নহয় জানো বা এটো নিছনা একে নহয় জানো তো আমি একে ধৰণে বনাম এবাৰ খালি প্ৰিন্টিং কি আছে ফিক্স 1 আছে তো স্টাৰ জাগাত আমি 1 দি দিম বস্তুটো বুজি পালা নাই তো এনেকুৱা প্যাটাৰ্ন দিলে আমি সদায় ইয়াক 1 2 3 1 2 3 4 কে ইমেজিন কৰি লম তোমালোকে 5 4 3 5 4 3 2 1 কো কৰিব পাৰা কিন্তু এটো বেছি সহজ হয় প্যাটাৰ্নটো এনেকে কৰিলে বুজি পালা কথাটো ওকে নেক্সট চাবা দেখেন না মই তো বস্তুটা আমাৰ মহাইব লগা হোৱাই নাই আমি একে বস্তুবিলাকে পাই আছো নেক্সট আউটা চাম আমি লাষ্ট যত আমাক দুটা লুপ দৰকাৰ হ'ব যদি প্যাটাৰ্নটো কেনেবা বস্তু এনেকা থাকে 1 2 3 1 2 3 1 2 3 1 2 3 1 2 3 এটো কেনেকে সলভ কৰিম একেবাৰে সহজ চাবা প্ৰথম কি চাম লাইন চাম यस এগেইন আমি লাইন চাম লাইন কেটা আছে পাঁচটা লাইন আছে তো আমি কি কৰিম বস্তুটো ইয়াত আমি 5 দি দিম হৈ গল প্ৰথম আমাৰ লাইনৰ খেলটো খতম এবাৰ আমি জে লে যাও জে স্টাৰ্টিংটো চাও স্টাৰ্টিংটো সবতে একে নেকি यस সবতে একে তো জে ইকুৱেল টু 1 দিম কোনবা লাইন ধৰি লও জে কি হৈছে প্লাস প্লাস হৈছে না মাইনাস মাইনাস হৈছে 1 2 3 গৈছে তো প্লাস প্লাস হৈছে তো জে প্লাস প্লাস মানে লেস দেন ইকুৱেল হ'ব এইবাৰ এন্ডিংটো চোৱা বাকি বিলাকতকে এন্ডিংটো বেলেগ হৈ দিছে নাই যদি এনেকুৱা প্যাটাৰ্ন আমাৰ ওচৰত আছিল এনেকুৱা প্যাটাৰ্ন কি হৈছিল
এবাৰ এন্ডিং 1 হৈছে এবাৰ এন্ডিং 2 হৈছে এবাৰ এন্ডিং 3 হৈছে কিন্তু ইয়াত প্ৰত্যেকতে একেটা এন্ডিং আছে নে যেতিয়া ফিক্স ভ্যালু থাকিব আমাৰ ওচৰত আমি i ইউজ কৰিব নালাগে প্ৰত্যেকটো লাইন 1 দিয়ে ষ্টাৰ্ট হৈছে প্ৰত্যেকটো লাইন 3 দিয়ে শেষ হৈছে তো আমাৰ ইয়াত প্ৰত্যেকটো লাইন 1 দিয়ে হৈছে প্ৰত্যেকটো লাইন 3 দিয়ে শেষ হৈছে তো ফিক্স ভ্যালু থাকিলে আমি তেনেকে ফিক্স কে লিখিব পাৰো বুজি পালা কথাটো এগেইন প্ৰিন্ট টু চাও চেঞ্জিং ভ্যালু নেকি यस চেঞ্জিং ভ্যালু হৈছে কোনো ফিক্স ভ্যালু নাই তাই কাৰণে printf তো আমি পার্সেন্টেজ d নিচিনাকে কৰিম তো printf পার্সেন্টেজ d কপা আহিব j পা আহিব বুজি পালা বাকিখিনি একেটা লাইন ব্রেক হবই লাগিব খালি ইয়াত কোনো i ওপৰত আমাৰ ডিপেন্ডেন্সি নাহিলে কেল নাহিলে কাৰণ চেঞ্জিং ভ্যালু নহয় তো আমি i ইউজ কৰিব লগা হোৱাই নাই ফিক্স ভ্যালু ইউজ কৰিছো বুজি পালো সহজ একেবাৰে যদি প্যাটাৰ্নটো যদি আমাক এনেকে দিলেহেঁতেন 4 2 3 1 তেৰিকা 4 2 3 1 4 2 3 1 4 2 3 1 এটো একে ধৰণে কৰিব লাগিব না লাইন কেটা আছে লাইন আমাৰ ইয়াত চাইটা লাইন আছে তো ইয়াত আমাক লেস দেন ইকুৱেল টু কি হৈ যাব 4 হৈ যাব তাৰ পিছত j এৰ ষ্টাৰ্টিং কি হদাই সাইডি ষ্টাৰ্ট হৈছে তো আমি j ইকুৱেল টু ইয়াত সময় j গেলে কৈ আছো কাৰণ আমি j বুলি লৈছো তোমালে k লোৱা হলে k লিখিলো নামৰ লগত কোনো খেল নাই তো j ইকুৱেল টু 4 কোনবা লাইন ধৰি লোৱা j বাইছে নে কমিছে তো কমিছে যেতিয়া j মাইনাস মাইনাস যেটা কমিছে j গ্ৰেটাৰ দেন ইকুৱেল হ'ব কমিলে মানে এটা এন্ডিং টু সো এন্ডিং টু ফিক্স নে চেঞ্জ হ'ব বস্তু এন্ডিং টু ফিক্স কিমানত ফিক্স 1 ত ফিক্স তুমি 1 লিখি দিম তাৰ পিছত একিটা প্ৰিন্টিং টু কি চেঞ্জিং হোৱা ভ্যালু চেঞ্জ হোৱা ভ্যালু তো প্ৰিন্টে পার্সেন্টেজ দি বাকিখিনি একেটাই বুজি পালো ইমান একেবাৰে সহজ ন এইবিলাক প্যাটাৰ্ন বিলাক একেবাৰে সহজ তো এতিয়া আমাৰ ইয়া ষ্টাৰ্টিং টু শেষ হল আমি চ্যাপ্টাৰ ধৰি লোৱা এতিয়া আমি অলমোস্ট আধা আমি খতম কৰিলো চ্যাপ্টাৰটো ওকে এতিয়া সাম কেতিয়াবা আমাক প্যাটাৰ্ন বিলাক অলপ বেলেগ শেপত দিব পাৰে হেবিলাক আমি কেনেকে সলভ কৰিম এটো মহাইব লগা হ'ব এবাৰ আমাৰ কাৰণ এবাৰ আমাৰ বস্তুটো অলপ বদলিব অলপ কি বদলিব এটা এক্সট্ৰা লুপ খুল খাব বাকি একো নবদলে i আৰু j থাকিব i আৰু j লগত এটা হেল্পাৰ আমাৰ লুপ এটা আহিব কোড হেল্প কৰিব কিয় হেল্প কৰিব আমি অলপ পিছতে চাই আছো ধৰি লোৱা লুপটো আমাক এনেকে দিলে যেনিবা 1 2 3 1 2 3 4 5 এতিয়া তোমালোক মই ডিফাৰেন্সটো দেখাইছো এ প্যাটাৰ্নটো আৰু এ প্যাটাৰ্নটো মাজত ডিফাৰেন্স কোড দেখিছা তোমালোকে এ প্যাটাৰ্নটো সদায় বাও মিনৰ পৰা ষ্টাৰ্ট হৈছে কিন্তু এটো প্যাটাৰ্ন নহয় অলপ গ্যাপ আছে দেখিছা নে ইয়াত দুটা গ্যাপ আছে ইয়াত এটা গ্যাপ আছে ইয়াত গ্যাপ নাই মানে এ প্যাটাৰ্নটো প্ৰিন্ট কৰা আগতে আমাক গ্যাপ অলপ দিব লাগিব হে গ্যাপটোৰ কাৰণে আমি আৰু এটা লুপ বনাব লাগিব যোনটো লুপে আমাক হে গ্যাপটো দিয়াত সহায় কৰিব তো তোমালোকৰ প্ৰথম কোৱেশ্চন আহিব লাগে মাইন্ডত যে আমি গমনো কেনেকৈ পাম যত আমি গ্যাপ লুপটো বনাব লাগিব না নালাগিব গম এটো পাম যে বাও পিনৰ পৰা যদি ষ্টাৰ্ট নহয় লুপটো গুটে গাল একেলগে তো আমি গ্যাপ লুপটো বনাবই লাগিব ধৰিলো এটোটো বনাব লাগিব আমি ইয়া তোমাক দেখি লাগিছে যে না এটো একেটা ধৰণে ষ্টাৰ্ট হৈছে নহয় একেটা ধৰণে এন্ডিং হৈছে আমি সদায় এই বাও সাইডটো চাম তো প্ৰত্যেকৰে বাও সাইডৰ পৰা ষ্টাৰ্ট হৈছে নেকি নাই হোৱা ইয়াত বহুত কেটা গ্যাপ আছে ইয়াত দুটা গ্যাপ আছে ইয়াত এটা গ্যাপ আছে ইয়াত গ্যাপ নাই তো আলটিমেটলি কি যদি বাও সাইড দি গুটেটো ষ্টেটাৰত ষ্টাৰ্ট নহয় তো গ্যাপ লুপটো দৰকাৰ হ'ব ইয়াতো দৰকাৰ হ'ব ইয়াত দৰকাৰ নহয় কেলে কাৰণ গুটেকিটা বাও সাইড দি একেধৰণে ষ্টাৰ্ট হৈছে বুজি পালো না কোড দৰকাৰ হ'ব ওকে এটা আমি বনাম কেনেকে একেবাৰে সহজ উপায়টো শিকাই দিছো বলক মই তো আমি এ প্যাটাৰ্নটো প্ৰিন্ট কৰো 1 2 3 1 2 3 4 5 তো এটা আমাৰ ট্ৰায়াঙ্গল লিখা বনাই না বস্তু তো কেনেকে বনাম প্ৰথম কথা আমি হ্যাশট্যাগ লিখিবই লাগিব হ্যাশট্যাগ include stdio.h থাকিব হেতু int main থাকিবই তাৰ পিছত এতিয়া আমি কিমানটা লুপ বনাব লাগিব i আৰু j থাকিবই হেল্পাৰ এটা লুপ লাগিব গ্যাপটো কাৰণে তো তিনটা লুপ বনাব লাগিব তিনটা লুপৰ নাম যিকোনো লব পাৰো কিন্তু আমি জেনাৰেলি i j k ইউজ কৰিছো মোড ইউজ কৰো কিতাপত তেনেকে ইউজ কৰে কোনো নিয়ম নাই তোমালোকে যি মতে থাকে লব পাৰিব তো খালি প্ৰথম বাহিৰৰ লুপটো কাম কি থাকে বাহিৰৰ লুপটো কাম সদায় একে লাইন চাব কেটা লাইন আছে তিনটা লাইন আছে একেবাৰে সহজ হ'ব বনাবলে যে i = 1 i <= 3 তিনটা লাইন আছে i++
এইবাৰ তোমালোকৰ যে লুপটো নাহে এইবাৰ প্ৰথমতে আমি কে লুপটো বনাম কেলে কাৰণ প্ৰিন্টিংৰ আগত গ্যাপটো বনাই ল'ব লাগিব আমি তো সেইকাৰণে আমি এটা লুপ বনাম যে কে নামত ৰাখিছো কাৰণে কে লুপ বনাইছো এটা গ্যাপটো কেনেকৈ বনাম সিম্পল কথা একেবাৰে সিম্পল কথা কেনেকৈ চাবা দে লাইন কেটা আছে ইয়াত তিনটা লাইন আছে তো প্ৰথম লাইনত কেটা গ্যাপ আছে দুটা গ্যাপ আছে তো যিমানটা লাইন থাকে তাতকে এটা গ্যাপ কম থাকে একেবাৰে সহজ কথা এক নম্বৰ লাইনত দুটা গ্যাপ থাকিব দুই নম্বৰ লাইনত এটা গ্যাপ থাকিব তিন নম্বৰ লাইনত জিৰ' গ্যাপ থাকিব তো এই কাৰণে সিম্পল কথা যে আমি সদায় ইয়াক 1 দি স্টাৰ্ট কৰিম এন কে লেছ দেন ইকুৱেল সদায় কি কৰিম আই টু যিমান থাকে মানে যিমানটা লাইন আছে পাঁচটা থকা হলে 5 লিখিলেন 3 আছে কাৰণে এতিয়া 3 লিখিম আমি তে 3 মাইনাস আই কৰি দিবা এন কে প্লাস প্লাস এই লুপটো কেতিয়াও চেঞ্জ নহয় বাকিখিনি অকল কেতিয়া চেঞ্জ হ'ব কোনটো চেঞ্জ হ'ব ইয়া এই ভ্যালুটোহে চেঞ্জ হ'ব যিমানটা লাইন থাকে তাপাক আই মাইনাস কৰি দিবা একেবাৰে সহজ এন্ড এই লুপটো কাম কি হল গ্যাপ সোয়া তো আমি প্ৰিন্টএফত কি কৰিম আমি এনেকে খালি জায়গাটা ৰাখি দিম খালি জায়গা মানে কি গ্যাপ বস্তুটো বুজি পালো নে এই লুপটো কাম হেতুৱে এই লুপটো এখিনতে খতম নেক্সট আমি কি বনাব লাগিব এই বস্তুখিনটো প্ৰিন্ট কৰিব লাগিব ন প্ৰিন্টৰ কাৰণে কি আছিল যে লুপটো আছিল তো তোমালোকৰ প্ৰিন্টত খেলি মিলি হ'ব নেকি নহয় আমি আগৰ ধৰণে প্ৰিন্ট কৰিম এবাৰ জাস্ট কি এক্সট্ৰা আমাক যেহেতু গ্যাপ কেটামান আহি গৈছিলে তো গ্যাপ বনাবলৈ আমি লুপটো বনাই দিলো ইয়াৰ লুপৰ কাম এখিনতে খতম গ্যাপ আমাৰ এখিনতে খতম তুমি যে লুপটো বনাম তো যে লুপটো কেনেকৈ চাইছিলো প্ৰত্যেকটো লাইনৰ ষ্টাৰ্টিং কি 1 একে হৈছে তো এক দিয়ে যাব যিকোনো এটা লাইন ধৰি লোৱা এই লাইনটোত কি হৈছে যেটো বাঢ়িছে নে তো আলটিমেটলি আমাৰ কি হৈ যাব জে প্লাস প্লাস হৈ যাব জে যদি প্লাস প্লাস হয় এপিনে লেস দেন ইকুৱেল নহয় জানো এন্ড এন্ডিং টু কি এন্ডিং টু চেঞ্জিং হৈছে 1 3 5 আছে এন্ডিং টু কিমান কে চেঞ্জ হৈছে দুঘাতকে যদি দুঘাতকে বাঢ়ে এন্ডিং আমাৰ এক্সপ্ৰেশনটো কি আছিল আমাৰ যোনটো আমি ফৰ্মুলা বুলি কৈছিলো 2 into I minus 1 বুজি পালো নে এবিলা কেতিয়াও চেঞ্জ নহয় এটা বস্তুকে তো চেঞ্জিং ভ্যালু হয় না সব তো আমাৰ কি হ'ব পার্সেন্টেজ দি আহিব প্ৰিন্টএফত তো প্ৰিন্টএফ পার্সেন্টেজ দি কোপা আহিব জে পা আহিব এখিনতে খেল খতম এখিনতে আমি লাইনটো ভাঙিব লাগিব লাইন ব্ৰেকৰ কাৰণে প্ৰিন্টএফ দিম আমি স্ল্যাশ এন দিলো তাৰপিছত এই বাহিৰ লুপটো ক্লোজ কৰিব লাগিব ক্লোজ কৰিলো তাৰপিছত আমাৰ কাম খতম হৈ গল আমি ৰিটাৰ্ন 0 কৰিলো তাৰপিছত আমি আইএনটি মেইনটো ক্লোজ কৰিলো বস্তুটো বুজি পালানে আই আৰু জে লুপটো আমি আগৰ পৰা যেনেকৈ ইউজ কৰিছে তেনেকৈ ইউজ কৰিছো খালি জাস্ট ইয়াৰ ওপৰত আমি কে লুপ এটা বনাইছো যাতে সেই গ্যাপটো গ্যাপৰ প্ৰবলেমটো আমাক সলভ কৰি দিয়ে বুজি পালো কথাটো এতিয়া তোমালোকৰ এখিনতে মই এটা থিওৰিটিকেল পইণ্ট এটা কৈছো ইয়াত আউটাৰ লুপ এটা যোনটো আই2 কিন্তু ইনাৰ লুপ দুটা আছে আমি কি বুজিলো যে এটা আউটাৰ লুপৰ ভিতৰত আমি এটাতকে বেছিও ইনাৰ লুপ ক্ৰিয়েট কৰিব পাৰো যিমান মতে হিমান ক্ৰিয়েট কৰিব পাৰো কোনো লিমিট নাই আকৌ আমি এটো আউটাৰ লুপ হৈ গল তাৰপিছত এটো ইনাৰ লুপ আকৌ ইয়াৰ ভিতৰতো আমি লুপ এটা খুলিব পাৰো ইনাৰ লুপৰ ভিতৰতো আকৌ ইনাৰ লুপ খুলিব পাৰো তাৰ ভিতৰতো লুপ খুলিব পাৰো তেনেকৈ আমি খুলি গৈ থাকিব পাৰো মানে কোনো তেনেকৈ ধৰা বন্ধা ৰুল আমাৰ নাই ওকে বুজিবলৈ কেতিয়াবা এটা থিওৰিটিকেল কোৱেশ্চন এটা আহি যায় মানে খুলিব পাৰো নে না সুধি দিয়ে আমাক ওকে বুজি পালো ঠিক একে ধৰণে এই প্যাটাৰ্নটো কিন্তু একেটাই হ'ব আকৌ যদি তোমালোকে এনেকৈ চোৱা আমি যদি এই প্যাটাৰ্নটো চাও ইয়াত বাও পিনে দেখিছা না বাও পিনে ষ্টেট লাইন নাই মানে গ্যাপ লুপটো লাগিব তো লাইন কেটা আছে লাইন আমাক 4টা আছে তো আমি আইডিয়াত কি দিম আইটা আমি 4 দিলো তো আমাৰ যোন গ্যাপ লুপটো কাম কি থাকিব যিমানটা লাইন থাকে তাৰ বাহিৰে i - 4 4টা লাইন আছে তো 4 - i লিখিম এবাৰ ওকে বাইখিনি 1 দি হ'ব কে প্লাস আছে হ'ব সদায় তো জে টো কেনেকুৱা জে টো প্ৰথমে সবৰে ষ্টাৰ্টিং 1 দি হয় নি জি यस আমি 1 আছে অলৰেডি যিকোনো লাইন ধৰো জে টো বাঢ়িছে নে কমিছে বাঢ়িছে তো জে প্লাস প্লাস এন্ডিং টু বাঢ়িছে 1 2 3 4 কিমানকে বাঢ়িছে এঘাতকে বাঢ়িলে কি লিখিছিলো আমি জে টো যদি এঘাতকে বাঢ়ে তো আমি জে লেছ দেন ইকুৱেল আই লিখিছিলো বাকি চেঞ্জিং প্যাটাৰ্ন সেইকাৰণে পার্সেন্টেজ দি প্ৰিন্টএফ স্ল্যাশ এন ৰিটাৰ্ন 0 বুজি পালো ক্লিয়াৰ আছে না প্যাটাৰ্ন কি তো হিমানটা টান বস্তুটো ইয়াতকে কি হয় বস্তুটো আমাক দুটামান প্যাটাৰ্ন আমি এটা সলভ কৰিম যোনকিটা অলপ টান লাগিব পাৰে টান কেলে হ'ব কাৰণ তাত মানে প্যাটাৰ্নটো এবাৰ বাঢ়ে এবাৰ কমি যায় ইয়াত চাবা দে সদায় আমাক কি হৈছে ই ইডাৰ বাঢ়িছে নহলে কমিছে একেটা লাইনত দুটা কাম হোৱা নাই তো নেক্সট আমি তিনটামান প্যাটাৰ্ন চাম যত এবাৰ বাঢ়িছে এবাৰ কমিছে সেইটা সলভ কৰিলে আমাৰ প্ৰবলেমটো চেপ্টাৰটো খতম তো এতিয়ালৈকে তোমালোকে 70% চেপ্টাৰটো হল বুলি ধৰি লব পাৰিবা ওকে এতিয়া আমি নেক্সট প্যাটাৰ্ন কিটা চাও এইকিটা আমি কেনেকৈ সলভ কৰিম
তো এবাৰ আমাৰ চাবা যদি এনেকুৱা কিছুমান প্যাটাৰ্ন দিয়ে যেনে ধৰিলা 1 2 1 1 2 1 1 2 1 1 2 1 এটো দেখাত সহজ নিচিনা লাগিছে খালি এটা আমাৰ ট্ৰিক এটা আছে কি আছে ইয়াত চাবা দে হি 1 2 হল কিন্তু আকৌ এবাৰ কমিলে তো এটা বস্তু মনত ৰাখিবা যেতিয়া আমি এটা লুপ বনাও হে লুপতে নহয় ভ্যালুটো বহাব পাৰিব নহয় কমাব পাৰিব এবাৰ বহাই এবাৰ কমাই দিব নোৱাৰে মানে তো ইয়াত আমি বেলেগ ধৰণৰ এপ্ৰোচ এটা ল'ব লাগিব কেনেকুৱা এপ্ৰোচ লম এই প্ৰবলেমটো আমি দুভাগত ভাগ কৰিম যোনখিনি লাগে আমি লুপটো বনাব পাৰো এখিনলৈকে বনাওচোন আমি লুপটো 1 পৰা 2 লে বাঢ়িছে বহা পাৰ্টটো বনাব পাৰিম নি তো এই লুপটো আমি এখিনতে মনতে ভাগ কৰিম আমি মনৰ ভিতৰত এই প্ৰবলেমটো দুভাগ কৰি ললো এই প্ৰথম টুকুৰাটো বনাব পাৰিম একটো দেখা যাব পিছত এতিয়া চাও প্ৰথম কথা লাইন কেটা আছে লাইন 4টা আছে ওকে তা আগতে আমি চাম যে গ্যাপটো দৰকাৰ হ'ব নে নহয় এই গ্যাপটো দৰকাৰ হ'ব নে নহয় ইয়াত নহয় কেলে কাৰণ এই বাও সাইডেদি গুটেগাল স্টাৰ্ট হৈছে তো ইয়াত আমাক গ্যাপটো নালাগে তো অকল আই আৰু জে হলে আমাক হৈ যাব ওকে তো গ্যাপ জবটো নালাগে তো যেটো পিছৰ প্ৰবলেম বিলাকত আমাৰ দৰকাৰ হ'ব একাৰণে মই এখিনতে জাস্ট মহাই থৈ দিছো আমি আকৌ আকিম তো এতিয়া এই জে লুপটো চাও কি হ'ব এটা একচুয়ালি আমি গুটেটো মহাই দিছো আমি গুটেটো নিউকে সলভ কৰিব বস্তুটো তো লাইন 4টা আছে তো 4 আছে আমাৰ কামটো সহজে হৈ গল এতিয়া গ্যাপ লুপটো নালাগে সিধা জে স্টাৰ্ট হ'ব তো জে কেনেকে স্টাৰ্ট হ'ব আমি কোনখিনলৈকে বনাইছো লুপটো আমি এই পাৰ্টলৈকে বনাইছো 1 2 1 2 1 2 তো সদায় স্টাৰ্টিং কে দি হৈছে আমাৰ সদায় স্টাৰ্টিং 1 দিয়ে হৈছে তো 1 পৰা 2 লে গৈছে মানে কি জে প্লাস প্লাসে হৈছে হয়নে তাৰ পিছত জে লেস দেন ইকুৱেল এন্ডিং কি আছে সদায় এন্ডিং 2 তে হৈছে না আমি যোনখিনলৈকে ধৰিছো তো ফিক্স ভ্যালু কাৰণে আমি ফিক্সে দি দিছো বুজি পাইছো এখিনলৈকে বুজি পালো তো চেঞ্জিং ভ্যালু হয় 1 টো বেলেগ 2 টো বেলেগ তো চেঞ্জিং ভ্যালু যেতিয়া আমি প্ৰিন্টএফত পার্সেন্টেজ দি দিছো আৰু তো কোপা আহিব জে পা আহিব এখিনলৈকে তো আমাৰ ডাউট নাই ওকে মানে আশা কৰিছো যে ডাউট নাই যদি কিবা ডাউট থাকে তোমালে কমেন্ট সেকশনত দিবা এতিয়া আমি আগতে কি কৰিছিলো আমি এই লুপটো হৈ যোৱাৰ পিছত আমি লাইনটো ভাঙি দিছিলো আমি আগতে কি কৰিছিলো আমি প্ৰিন্টএফ লিখিছিলো লাইনটো ব্ৰেক কৰি দিছিলো এখিনি আমাৰ খতম হৈছিল কিন্তু এবাৰ লাইনটো ব্ৰেক কৰিব লাগে আমাৰ দৰকাৰ আছে জানিয়া এই সময়টুকা দৰকাৰ নাই কেলে কাৰণ আমি আধাই বনালো এই একটো কত গল এই লুপটোৱে এটা লাইন বুজাব তো হি প্ৰত্যেক লাইনত 1 2 1 2 1 2 হে প্ৰিন্ট কৰি গৈছে হে একটো প্ৰিন্ট কৰা নাই না তো আমি কি কৰিম এই লাইনটো ভঙা আগত যেতিয়া 1 2 প্ৰিন্ট কৰিলে হয়নে এই লাইনটো ভঙা আগত যদি আমি আৰু এটা এক প্ৰিন্ট কৰাই দিও হৈ যাব নে তাৰ পিছত তাক লাইনটো ভাঙিব কম আকৌ হি নেক্সট বাৰ আকৌ 1 টো বনাব আকৌ একটা বনাবলে কম আমি তাক তেনে ক'ব পাৰো নে তো সদায় হি একে প্ৰিন্ট কৰিছে না এখন তো আমি কি কৰিম একেবাৰে সহজে ইয়াৰ ওপৰত আমি আৰু এটা প্ৰিন্টএফ লগাই দিম হেতু আমাৰ প্ৰবলেমটো যিমান টান দেখাইছিলে আমি হিমানে ইজিলি সলভ কৰিলো তাক প্ৰিন্টএফ অকল 1 দিছো কেলে কাৰণ অকল 1 এ আহিব লাগে এতিয়া প্ৰবলেমটো কেনেকুৱা লাগিছে মই গুটেটো ক্লোজ কৰি লৈছো বাহিৰটো ক্লোজ কৰো আমি ৰিটাৰ্ন 0 দিও তাৰ পিছত আমি ব্ৰেকেটটো ক্লোজ কৰো এতিয়া কি হৈছে এতিয়া এই লুপটোৱে 1 2 টো প্ৰিন্ট কৰিলে তাৰ পিছত আমি এক্সট্ৰাকে একটা প্ৰিন্ট কৰিছো তো এই একটো লগতে প্ৰিন্ট কৰি দিব তাৰ পিছত লাইনটো ভাঙিব তাৰ পিছত হি আকৌ ঘূৰি পিলে আকৌ এটা বনাব এক প্ৰিন্ট কৰিব আকৌ লাইন ভাঙিব আকৌ ঘূৰিব তেনেকে 4 বাৰ ঘূৰিব তো 4 লাইন বনি গল যেটো বুজি পালা আমি জাস্ট কেনেকে সলভ কৰিব লাগে হে পইণ্টটো মনত ৰাখিলে হ'ব এইবিলাক কোনো মুখস্থ কৰা বস্তু নহয় আমি জাস্ট খালি প্ৰেক্টিস কৰিব লাগিব যাতে আমাৰ মাইন্ডত সোমাই দে যে বস্তুটো আমি এটো ক্ষেত্ৰত এনেকে সলভ কৰিব লাগিব ইয়াত এটো দিব লাগিব ওকে বুজি পালো কথাটো তো এটো বাৰু অলপ সহজ আছিল এতিয়া আমি নেক্সট জোনটো প্যাটাৰ্ন চাম হেতুত অলপ বেলেগ হ'ব কেলে ইয়াত এন্ডিংটো একে আছিল কাৰণে আমি একটা বস্তু দি দিলো কেতেবা এন্ডিংটো একে নাথাকিব পাৰে তেতিয়া আমি কি কৰিম যেনেকে এটো প্ৰবলেম 1 1 2 1 1 2 3 2 1 এটো কেনেকুৱা প্যাটাৰ্ন এটো বহুত হেভি প্যাটাৰ্ন আহি গল আমাৰ যে 1 আছে 1 2 1 আছে আকৌ 1 2 3 2 1 আছে তো এই প্ৰবলেমটো আমি সাম কেনেকে এই প্ৰবলেমটো আমিও কোনখিনি টুকুৰাত ভাগ কৰিম যোনখিনি লগে লুপটো বনাব পাৰিম আমি হে পাৰ্ট টুকুৰাৰে তাক ভাগ কৰিম আমি কোনখিনি লগে বনাব পাৰিম 1 1 2 1 2 3 এটো এটা প্ৰপাৰ প্যাটাৰ্ন নিচিনা লাগিছে তুমি প্ৰবলেমটো এইখিনিতে মনত ভাগ কৰি লম যে এই পাৰ্টটো আমি লুপ দি বনাই লম
বাকি এই পাৰ্টটো দেখা যাব ওকে এতিয়া কথাটো হৈ গল যে ইয়াত গ্যাপৰ লুপটো লাগিব না লাগিব ইয়াত গ্যাপৰ লুপটো লাগিব কেলে কাৰণ গুটেকিটা বাও সাইডটি স্টাৰ্ট হোৱা নাই আমাৰ স্ট্ৰেট লাইন দি স্টাৰ্ট হোৱা তো গ্যাপৰ লুপটো আমাক লাগিব তো এই কাৰণে i j k তিনটা আইএনটি কাৰণে আমি কমা দি লিখিব পাৰো এটা সেমিকলন নহয় নে এটা কমা হয় একেবাৰে হেকতে আমাৰ সেমিকলনটো যাব i j k ওকে বুজি পালো তো প্ৰথম লুপটো একেবাৰে সহজ i is equal to 1 i less than equal যিমানটা লাইন আছে তিনটা লাইন আছে আমি তিনি লিখিম i plus plus ওকে তাৰ পিছত আমি গ্যাপৰ কাৰণে গ্যাপৰ লুপটো বনাই লম k is equal to 1 গ্যাপ কেনেকৈ চাও আমি k less than equal যিমানটা লাইন আছে তাপা আমি i মাইনাস কৰিম তো আমি k plus plus খেল খতম একিনতে তো printf লিখিম তো যেহেতু ই গ্যাপ চাইছে তো আমি অকল এটা খালি ঠাই ৰাখি বিলে থৈ দিম ওকে এতিয়া আমাৰ মেইন পাৰ্টটো আহি গল এতিয়া আমি প্ৰিন্টিং পাৰ্টটো আহি গল প্ৰিন্টিংত কি কৰিব লাগিব যোনটো আমি পাৰো হেতুবা কৰি লম এই পাৰ্টটো পাৰিম না আমি এই পাৰ্টটো কৰি লম তো আমি for j is equal to তো এই পাৰ্টটো কাৰণে j হৰাই একেডি স্টাৰ্ট আছে দিছা নে তো আমি j is equal to 1 লিখিম যিকোনো এটা লাইন ধৰি লোৱা এই পাৰ্টটোলে 1 1 2 1 2 3 তো মানে j বাহিছে কেনেকৈ বাহিছে আমি যিকোনো লাইন ধৰিম হৰাই হেকৰ লাইন ধৰিবা 1 2 3 তো j বাহিছে j plus plus j less than equal হ'ব কিমান কে বাহিছে 1 2 3 এন্ডিং তো এক কে বাহিছে এন্ডিং এক কে বাহিলে হদায় আমাৰ i হ'ব ওকে বুজি পালো কথাটো এটা চেঞ্জিং ভ্যালু আছে কাৰণে হদায় আমি printf দিম printf percentage d কোপা আহিব j পা আহিব ওকে আধা দিটো সলভ হৈ গল a পাৰ্টটো সোৱা এবাৰ হে পাৰ্টটো কেনে কৰিম আমি 1 আছে 2 1 আছে এন্ড প্ৰথম লাইনত নাল লিখিছো মানে একো নাই সাবাতে কম্পিউটাৰত আমি ল্যাঙ্গুৱেজত আমি কব নোৱাৰো যে 0 আছে বুলি ইয়াত বস্তুটো 0 তো কাউন্ট হ'ব ইয়াত একো নাই বুলি হৈ গলি বাট একো নাই 1 আছে 2 1 আছে তুমি যেহেতু এই আউটাৰ লুপটোৰ ভিতৰত বনাইছো তুমি এনেকে বনাব নোৱাৰিম যে বস্তুটা সেকেন্ড লাইনৰ পৰা ষ্টাৰ্ট হ'ব নহয় হে লুপটোহে চলাব বাহিৰ লুপটো চলাব তা বাহিৰ লুপটো হে তিনটা লাইনৰে কন্ট্ৰোল আছে তুমি ইচ্ছা কৰিবিলে আমি সেকেন্ড লাইনৰ পৰা ষ্টাৰ্ট কৰি দিব নোৱাৰো তো এটা কেনেকৈ সলভ কৰিম তেতিয়া তো আমি কি কৰিব লাগিব তো আমি এটা পইণ্ট বুজি পাও যে লুপ এটা কোনে চলায় লুপটোৰ যোনটো কন্ডিশন থাকিব হে কন্ডিশনতে লুপটো চলায় তো আমি কি কৰিম আমি আমাৰ পিনৰ পৰা জানি বুজি আমি প্ৰথম লাইনত কন্ডিশনটো ভুল কৰাই দিম যাতে হি এক্সিকিউট নহওক আমি হদায় সেকেন্ড লাইনৰ পৰা শুদ্ধ কৰাম বস্তুটো তো হে ভুলটো আমি কৰিব লাগিব কেলে কাৰণ আমি প্ৰথম লাইনটো ইগনোৰ কৰাই দিব লাগিব কাৰণ প্ৰথম লাইনত একোই নাই মানে তো আমি এই পাৰ্টটো বনাবলৈ চাম এই পাৰ্টটো তোমালকে সোৱা এবাৰ স্টাৰ্টিং টু বেলেগ বেলেগ হ'ব দে এন্ডিং টু একে তো কি কৰিম আমি আৰু এটা লুপ লম l বুলি লৈছো যেনিবা কেলে কাৰণ আমি আৰু এটা লুপ বনাব লাগিব এতিয়া সোৱা for l আগতে হদায় আমি চাইছিলো হদায় আমাৰ স্টাৰ্টিং টু ফিক্স থাকে এবাৰ স্টাৰ্টিং টু ফিক্স নাই দিছে না এবাৰ 1 আছে এবাৰ 2 আছে তো এবাৰটো নাই তুমি তাত কিবা এটা i ভ্যালু পাতিব লাগিব চেঞ্জ হোৱা বস্তু বা তাত আমি i পাতিব লাগিব তো কেনেকৈ পাতিম আমি পিছত চাম এতিয়া বৰ্তমান আগতে আমি এখিনি পাৰ্ট বনাই লৈছো স্টাৰ্টিং হ'ব 1 আছে 2 পা 1 লৈ গল তো মানে কি হৈছে ভ্যালুটো কমিছে আমি হেকৰ লাইনটো চালে গম পাই যাম তে ভ্যালুটো কমিছে তো কমিলে কি হৈ যাব মাইনাস মাইনাস হৈ গল তো মাইনাস মাইনাস হোৱাৰ লগে লগে গ্ৰেটাৰ দেন ইকুৱেল আহি গল কিমানকে কমিছে 2 পা 1 হৈছে মানে 11 কমিছে আলটিমেটলি কিমান হ'ব তাত সৰি আমাৰ এন্ডিং টু সামসাবা দে প্ৰথম লাইনৰ এন্ডিং টু 1 আছে সেকেন্ড লাইনতো এন্ডিং টু 1 আছে তো এন্ডিং টু আমাৰ ফিক্স দিছে ফিক্স ভ্যালু কাৰণে আমি একে পাতিম ওকে অলমোস্ট হৈ গল এতিয়া জাস্ট এই পাৰ্টটো ক্ৰ্যাক কৰিবলৈ বাকি আছে যে স্টাৰ্টিং কেনেকুৱা আছে প্ৰথম লাইনটো স্টাৰ্টিং হোৱাই নাই একো সেকেন্ড লাইনটো 1 দি স্টাৰ্ট হৈছে থাৰ্ড লাইনটো আমাৰ 2 দি স্টাৰ্ট হৈছে আমাৰ ওচৰত ভ্যালু কাৰ আছে i ভ্যালুটো আছে i মানে কিমান i মানে 1 2 3 তো ইহঁতৰ লগত এতিয়া আমি কি ক্যালকুলেশন কৰিব লাগিব যাতে আমি এই ভ্যালুটো পাও আমি i পা 1 মাইনাস কৰি দিম প্ৰত্যেকটো পা যদি 1 মাইনাস কৰি দিয়া 2 1 1 হৈ গল নে 3 1 2 হৈ গল 1 পা 1 মাইনাস কৰিলে 0 হৈ গল তো 0 মানে নালেট কেলে হল তুমি যদি 0 পাতি দিয়া আমি কন্ডিশন কি দিছো যে l টো নহয় 1 হ'ব পাৰিব নহয় 1 তকে ডাঙৰ হ'ব পাৰিব যদি আমি l ইকুৱেল টু 0 পাতি দিও তো এই কন্ডিশনটো ট্ৰু হৈছে জানো
নাই হোৱা আমি জানি বুজি হে ভুলটো কৰি দিছো কেলে যাতে হি এক্সিকিউট নকৰক প্ৰথম লাইনটোত তো আমি যদি ইয়াত I - 1 পাতি দিও I - 1 মানে কি প্ৰথম লাইনত I1 তো 1 - 1 মানে বস্তুটো তোমালোকৰ 0 হৈ গল তো যেতিয়া 0 হৈ গল তো কন্ডিশনটো তো আমাৰ মানে স্যাটিসফাই কৰিব লাগিব তেতিয়াহে এটা লুপ আমাৰ কমপ্লিট হ'ব তো লুপটোৱে কৈছে যে গ্ৰেটাৰ দেন ইকুৱেল 1 তো 0 হলে L কৈছে আমাক 1 হবই লাগিব বা 1 তকৈ ডাঙৰ হবই লাগিব তো যদি 0 কৈ দিও আমি L টো পইণ্ট থাকিলে নো কিবা না তো হে কাৰণে হি প্ৰথম লাইনটো ইগনোৰে কৰি দিব যোনটো আমাক একচুয়ালি দৰকাৰ হৈছিল সেকেন্ড লাইনত কি হ'ব যেতিয়া I 2 হৈ যাব I যদি 2 হৈ যায় তো 2 - 1 হ'ব তো আলটিমেটলি 1 থাকি যাব না আমাৰ তো স্টার্টিং হেবাৰ 1 দি হ'ব নেক্সট I 3 হৈ যাব কাৰণ I টো 1 2 3 কে বাঢ়িব 3 - 1 মানে কিমান 2 হৈ গল তো আমি স্টার্টিং টো বেলেগ বেলেগ পালো নে কেলে পালো কাৰণ আমি এই বস্তু দিছো ক্লিয়াৰ হৈছে পইণ্টটো তো এই প্যাটাৰ্নটো মই ভাবো তোমালোকৰ চেপ্টাৰ 5 সবতকে টান প্যাটাৰ্ন বুলি ভাবো মই এটো কেলে কাৰণ এই বস্তুটো আমি ক্র্যাক কৰিবলৈ দিগদাৰ হয় কিন্তু এতিয়া বুজি পালা পইণ্টটো আমি খেলিলো কত কন্ডিশনো খেলিলো কাৰণ লুপটো কন্ডিশনে আমাক সদায় কন্ট্ৰোল কৰে কন্ডিশন ভুল মানে লুপ কাম নকৰে কন্ডিশন শুদ্ধ মানে লুপ কাম কৰিব ওকে এতিয়া আমাৰ লুপটো বনি গল এতিয়া আমি কি কৰিম এটা চেঞ্জিং ভ্যালু তো আমি পার্সেন্টেজ দি দিম printf পার্সেন্টেজ দি হেতু কোপা আহিব এবাৰ L পা আহিব তো এখিনে খেল খতম এতিয়া আমাৰ কথাটো কি হৈ যাব লাইন ব্রেক তো এতিয়া কৰিব লাগিব এই গুটেকিটা লুপ হৈ যোৱাৰ পিছত মানে এটা লাইন কমপ্লিট হৈছে হে আমাৰ তেতিয়া আমি লাইন ব্রেক তো কৰিব লাগিব যে printf %m লাইন ব্রেক তাৰপিছত আমাৰ হে মেইন লুপটো ক্লোজ তাৰপিছত তোমালোকৰ ৰিটাৰ্ন 0 দিবা তাৰপিছত তোমালোকে int মেইন ক্লোজ কৰি দিবা ওকে বুজি পালো আমাৰ এই চেপ্টাৰটো 80% কমপ্লিট এই প্ৰবলেমটো তোমালোকে বাৰ চাবা বাৰ তোমালোকে প্ৰেক্টিস কৰিবা যদি ষ্টিল এই পাৰ্টটো বুজি নাই পা মোক কবা তো মই লাগিলে আকৌ এক্সট্ৰাকে ভিডিও বনাই দিম এটোৰ ওপৰত তো আজি ভিডিওটো ইমানতে আমি সামৰণি মাৰিছো তোমালোকৰ চেপ্টাৰ 5 অলমোস্ট কমপ্লিট বুলি ধৰি লোৱা জাস্ট দুটা প্যাটাৰ্ন আছেগে আৰু কেটামান মই এডিশনাল তোমালোকৰ প্যাটাৰ্ন কৰাম যাতে আমি এক্সামত যাতে বেলেগ আহিলেও কেনেকৈ সলভ কৰিব পাৰো প্ৰথমতে আমি চাইটা ফৰ্মুলা শিকিছো তাৰ বিয়নত আহি গলে আমি নিজে কেনে ক্র্যাক কৰিম সেই বস্তুখিনি আমি নেক্সট ভিডিওত চাম তো আশা কৰো তোমালোকে বুজি পাইছা ঠিক আছে তেন্তে লগ পাই আছো নেক্সট ভিডিও থ্যাংক ইউ